হয় চাওক, এবাৰ কি হ'ব দেৰগাঁৱত ২৬ৰ নিৰ্বাচন প্ৰাক মুহূৰ্তত আৰু এই নিৰ্বাচনক লৈ পেলাই প্ৰতিটো সমষ্টিতেই সেয়া আপুনি বিজেপি মিত্ৰজোঁটৰ কথাই কওক বা একেটা সময়তে বিৰোধী মিত্ৰজোঁটৰ কথাই কওক, সদল বলে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ চলাই আছে। আৰু বৰ্তমান সময়ত দেৰগাঁৱতনো এবাৰ কি হ'ব সেই পৰিৱেশ জানিবলৈ আৰু দেৰগাঁৱৰ যিগৰাকী বৰ্তমান সময়ত কংগ্ৰেছৰ প্ৰাৰ্থী উচ্চ শিক্ষিত লগতে কংগ্ৰেছৰ নেত্ৰী যুৱ নেত্ৰী সাগৰিকা বৰা মোৰ সৈতে আছে আৰু তেওঁৰ লগতে পোনপটীয়াকৈ তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকে ঘৰে ঘৰে গৈ চোতাল বৈঠক কৰিছে আৰু তেওঁলোকৰনো পৰিকল্পনা কেনেকুৱা ধৰণৰ বা ৰণকৌশল কেনেকুৱা ধৰণৰ তেওঁলোকে লৈ পেলাই আগবাঢ়িছে এইবাৰ নিৰ্বাচনত, এই গোটেই কথাখিনি পাতিবলৈ চেষ্টা কৰিম। কি হ'ব এইবাৰ দেৰগাঁৱত? দেৰগাঁৱত এইবাৰ ৰাইজৰ জয় হ'ব। দেৰগাঁৱৰ উন্নতি প্ৰগতি হ'ব। পিছ পৰি যোৱা দেৰগাঁওখন আগবাঢ়ি যাব। দেৰগাঁৱৰ ৰাইজৰ জয় হ'ব। জনতাৰ জয় হোৱাৰ লগতে এইবাৰ দেৰগাঁৱৰ ৰাইজে এক নতুনত্বক দেখিবলৈ পাব। মৃদুল দত্ত বনাম সাগৰিকা বৰাৰ যিখন যুঁজ হ'ব সেই যুঁজখন কেনেকুৱা ধৰণৰ হ'ব বুলি ভাবিছে? মইতো দেৰগাঁৱৰ যি সমষ্টিৰ যি পৰিৱেশ, ৰাস্তা ঘাট যদি আপুনি চাই একেবাৰে অনুন্নত, স্বাস্থ্যৰ ক্ষেত্ৰত এখন উন্নত মানদণ্ডৰ চিকিৎসালয় দেৰগাঁও বিধানসভা সমষ্টিত নাই। দেৰগাঁৱৰ কৃষকসকল সমস্যাৰে ভাৰাক্ৰান্ত, বানপানী গৰাখহনীয়াই বিধ্বস্ত কৰা ৰাইজৰ সমস্যা আছে। বাগিচা অঞ্চলৰ ৰাইজৰ খোৱা পানী, ৰাস্তা ঘাট, দেৰগাঁৱৰ মহিলাসকল, যুৱকসকল সকলো সমস্যাৰে ভাৰাক্ৰান্ত। যোৱা সময়ছোৱাত বিজেপিৰ চৰকাৰে দেৰগাঁৱৰ ৰাইজৰ বাবে বিশেষ একো কৰিব নোৱাৰিলে। গতিকে মই দেখিছোঁ যে এইবাৰ দেৰগাঁৱৰ ৰাইজে সিদ্ধান্ত লৈছে যে বিজেপিয়ে কৰা প্ৰতাৰণা, বিজেপিয়ে কৰা প্ৰবঞ্চনাসমূহৰ উত্তৰ দিব আৰু দেৰগাঁৱৰ ৰাইজে নতুন চিন্তা চেতনাক বিচাৰিছে। দেৰগাঁৱৰ ৰাইজে দেৰগাঁও সমষ্টিৰ উন্নতি প্ৰগতি বিচাৰিছে। আমি বিশ্বাসী, আমি আশাবাদী, আমাৰ পক্ষত মতদান কৰিব আৰু দেৰগাঁৱৰ উন্নতি প্ৰগতিৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব। আপুনি কি কি পৰিকল্পনা লৈছে বা ৰাইজক আপুনি উদ্দেশ্যে কেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি দিছে? প্ৰতিশ্ৰুতিৰে নহয়, মই মোৰ নিজৰ ঠাই মই দায়বদ্ধতাৰে আগবাঢ়িব খোজো। মই দেৰগাঁও বিধানসভা সমষ্টিৰে জীয়াৰীও আৰু দেৰগাঁও বিধানসভা সমষ্টিৰে বোৱাৰীও। গতিকে মই মোৰ নিজৰ ঠাইখনৰ প্ৰতি প্ৰতিশ্ৰুতিৰে নহয় দায়বদ্ধতাৰে আগবাঢ়িব খোজো। আমি এনেকুৱা এখন দেৰগাঁও বিচাৰো যিখন দেৰগাঁৱত ৰাইজে ভাল ৰাস্তাৰে খোজকাঢ়িব, যিখন দেৰগাঁৱত স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত সুবিধা থাকিব, যিখন দেৰগাঁৱৰ কৃষকসকলে সুবিধা পাব, যিখন দেৰগাঁৱৰ মহিলাসকলৰ সমস্যাবোৰ নোহোৱা হ'ব, যিখন দেৰগাঁৱত বানপানী গৰাখহনীয়াই বিধ্বস্ত কৰা ৰাইজৰ চকুপানী নোহোৱা হ'ব, যিখন দেৰগাঁৱত সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আগবাঢ়ি যাব। আমি তেনেকুৱা এখন দেৰগাঁৱৰ সপোন লৈ আগবাঢ়িছো। আমি বিশ্বাসী, আমি আশাবাদী অনাগত সময়ত দেৰগাঁৱৰ ৰাইজে আমাক পক্ষত ভোটদান কৰিব। আমাৰ ইতিমধ্যে আমাৰ লগত আমি কংগ্ৰেছ দলে আমাক মনোনীত কৰিছে। আমাৰ বিৰোধী ঐক্যৰ দলসমূহে আমাক সমৰ্থন কৰিছে। পৰিৱেশ খুবেই ভাল, গাঁৱে গাঁৱে ৰাইজে আমাক খুব সঁহাৰি দিছে। আমি ৰাইজৰ এই মৰম আশীৰ্বাদক লগত লৈ অনাগত সময়ত দেৰগাঁও সমষ্টিৰ উন্নতি প্ৰগতিৰ বাবে আগবাঢ়ি যাম। শেহতীয়াকৈ দেখিবলৈ পোৱা গ'ল বিজেপি মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী আছিলে তেওঁৰ নেতৃত্বত বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিছে বুলি বাতৰি সম্প্ৰচাৰ হৈছে আৰু একেটা সময়তে সেই কথাটো দেৰগাঁওবাসী ৰাইজকো ক'ৰবাত অৱগত কৰাইছে। এইটোতো নিৰ্বাচন আহিলে দুই এজনে এটা দলৰ পৰা গৈ আন এটা দলত যোগদান কৰে। এতিয়া আমিও বহু এইকেইদিন বিজেপি সদস্যক জইন কৰাইছো, কিন্তু আমি সামাজিক মাধ্যম আৰু নিউজ মাতি পেলাই কৰোৱা নাই। আমি ৰাখি থৈছো, একেদিনে আমি গোটেইবোৰ দিম কিমানে এইকেইদিনত জইন কৰি আছে। যোৱাকালি পৰহি মই প্ৰায় প্ৰতিখন সভাতেই বিজেপিৰ পৰা মানুহ আহি আমাৰ দলত জইন কৰিছে, অসম গণ পৰিষদৰ পৰা আহি জইন কৰিছে। তেওঁলোকে জইন যদি কৰাইছে ২-৩ জন, সেয়াও জানে বিজেপিৰ প্ৰলোভনৰ ৰাজনীতি, ভয় ভাবুকিৰ ৰাজনীতি, এইবিলাকৰ জৰিয়তে ২-এজনক আনি যোগদান কৰাইছেহি। কিন্তু যোগদান কৰোৱাৰ আগত নিউজ চেনেলৰ মানুহ, সংবাদ মাধ্যমৰ ব্যক্তিসকলক বহুত যোগদান আছে বুলি খবৰ দি মাতি লৈছে। আপুনি যদি নিজে বিষয়টো অলপ এনালাইচিছ কৰে, কিমানজনে জইন কৰিছে এই কথা গম পাব। কিন্তু আমাৰ লগত বহুতে যোগদান কৰিছে। আপুনি যদি মোক ব্যক্তিগতভাৱে আমাৰ মোবাইলত আমাৰ ফটোত যদি চাব খোজে মই দেখুৱাব পাৰিম, কিন্তু আমি সেইখিনি নিউজ কৰিব খোজা নাই। আমি ৰাইজে যিদৰে কৈছে যে আমি কষ্ট পাইছো, বিজেপিয়ে উন্নয়ন কৰিব নোৱাৰিলে, গতিকে আমি বিজেপি এৰি আপোনাৰ আজি পুৱাও মোৰ ঘৰত বহুকেইগৰাকী সদস্যই আহি যোগদান কৰিছেহি। আমি কিন্তু এইখিনি দেখুৱাই থকা নাই। আমি সময়ত, আমি ২-এটা দিন ধৈৰ্য ধৰক, আমি একেলগে আমাৰ লগত কিমান ব্যক্তি এইকেইটা দিনত জইন কৰি আছে গোটেইখিনি ফটো ভিডিঅ' সহকাৰে আপোনালোকৰ আগত দাঙি ধৰিম। আৰু নিৰ্বাচন আহিলে এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া, কোনোবা যাব কোনোবা আহিব, এইটো একেবাৰে গতানুগতিক প্ৰক্ৰিয়া, এইটো একো ডাঙৰ কথা নহয়। ৰাইজ যেতিয়া আমাৰ লগত আছে এইবোৰ চলি থাকিব। আমি ৰাইজে যি আমাক কৈছে আমি ৰাইজৰ কথাখিনিক লৈ আগবাঢ়িম, ৰাইজৰ সমস্যাখিনিক লৈ আগবাঢ়িম। আমাৰ বিশ্বাস দেৰগাঁৱৰ ৰাইজে এইবাৰ কংগ্ৰেছক আঁকোৱালি ল'ব। আমাৰ যি বিৰোধী ঐক্য মঞ্চ গঠন হৈছে ইয়াক আঁকোৱালি ল'ব। গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত আশীৰ্বাদ দিব, আমাক আগবঢ়াই দিব। সদৌ শেষত আপোনাৰ জয় নিশ্চিত বুলি ভাবেনে? একেবাৰে আমাৰ নহয়, এইবাৰ দেৰগাঁৱৰ ৰাইজৰ জয় হ'ব। কাৰণ বিজেপিয়েতো দেৰগাঁৱৰ ৰাইজক প্ৰতাৰণা প্ৰবঞ্চনা কৰিলে, দেৰগাঁও পিছ পৰি গ'লে। গতিকে এই নিৰ্বাচন আচলতে আপোনালোকে কৈ আছে যে কংগ্ৰেছ বিজেপিৰ
মাজত হৈছে বুলি কৈছে। মইতো এনেকুৱা দেখা নাই। মই দেখিছো যে দেৰগাঁৱৰ ৰাইজ আৰু শাসকীয় বিজেপিৰহে এইবাৰ নিৰ্বাচন হৈছে, কাৰণ দেৰগাঁৱৰ ৰাইজে তেওঁলোকক এইবাৰ পৰিত্ৰাণ দিব, কংগ্ৰেছৰ জয় হ'ব আৰু দেৰগাঁও আগবাঢ়ি যাব। বহুখিনি কথাই পাতিলো। এগৰাকী হৈছে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী, অৰ্থাৎ বিৰোধীৰ যিগৰাকী প্ৰাৰ্থী, সমান্তৰালকৈ একে সময়তে বিজেপি মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী, তেওঁ প্ৰচাৰ তুংগত ৰাখিছে। গতিকে চাবলগীয়া হ'ব এইবাৰ দেৰগাঁৱৰ ৰাজনীতি, আৰু দেৰগাঁৱত এইবাৰ কোনে শেষ হাঁহি মাৰিবলৈ পায় সেয়াও কিন্তু সেয়া সময়ত চাবলগীয়া হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।